কোম্পানীৰ ব্ৰইলাৰ ফাৰ্ম আমি কেনেকৈ আৰম্ভ কৰিব পাৰে আৰু তাৰ বাবে আমি কি ডকুমেণ্টছ লাগিব আৰু কেনেকৈ আমি চুক্তিবদ্ধ কৰিব লাগিব কোম্পানীৰ লগত সেইবিলাক গোটেই ডিটেইলছটো যদি জানিবলৈ হ'লে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা আপোনালোকে শেষলৈকে চাই থাকিব। নমস্কাৰ, এইটো ভিডিঅ'টোত আপোনালোকক কোম্পানীৰ ব্ৰইলাৰ ফাৰ্ম আমি কেনেকৈ আৰম্ভ কৰিব পাৰি আৰু আমাৰ লাভ হয় নে লছ হয়, কোম্পানী কিহৰ ভিত্তিত আমাক টকা দিয়ে, সেইবিলাক গোটেই ডিটেইলছটো আপোনাক এই ভিডিঅ'টোত দিব গৈ আছোঁ। বন্ধুসকল, আপোনালোকে চাব পাৰে যিহেতু মোৰ পিছফালে যিমানখিনি আছে গোটেই পল্ট্ৰি ফাৰ্ম, যিহেতু ব্ৰইলাৰ ফাৰ্মাৰ যি ব্ৰইলাৰ কেইটা আছে আপোনালোকে চাব পাৰে। ব্ৰইলাৰ কেইটা আজি যিহেতু এইটো কোম্পানীৰ ব্ৰইলাৰ হয়, যিহেতু মই মোৰ পাৰ্চনেলি ক'ব যোৱা নাই। আমি যদি কোম্পানীৰ যদি ব্ৰইলাৰ ফাৰ্ম কৰিবলৈ হ'লে আমাৰ প্ৰথমটো আৰম্ভণি আমি কেনেকৈ কৰিব লাগে সেইটো বিষয়ে আপোনালোকক বিতংকৈ দিব গৈ আছোঁ। পোনপ্ৰথমে আমি আৰম্ভণি কৰিবলৈ হ'লে আমি কিছুমান সামগ্ৰী আমাৰ থকাটো অতি প্ৰয়োজনীয়। যেনেকৈ আমাৰ মাটি কিন্তু অতি দৰকাৰী বন্ধুসকল। আপোনালোকৰ মাটি থাকিব লাগিব। যদি যিসকল আমাৰ নতুন ফাৰ্মাৰসকল যিসকল উৎসুক ফাৰ্মাৰসকল আছে, তেওঁলোকে যদি ভৱিষ্যতত যদি কোম্পানীৰ লগত কণ্টেক্ট ফাৰ্মিং কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে এইটো ভিডিঅ'টো অতি দৰকাৰী। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একে শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আমি যিহেতু ফাৰ্ম বনাব লাগিব, সেইটো ফাৰ্মাৰৰ দায়িত্ব হয়। যিহেতু আপোনাৰ মাটি আপোনাৰ নিজববীয়া হ'ব লাগিব আৰু আপোনাৰ ফাৰ্ম আপুনি নিজে বনাব লাগিব। এটা ফাৰ্ম বনাওঁতে আমাৰ কিমান খৰচ হয় সেইটো আপোনালোকক যিহেতু মোৰ ডিছক্ৰিপশ্যনত আইবটনত গৈ ডিছক্ৰিপশ্যনত আপোনালোকে চাব। তাত গোটেই এটা ফাৰ্ম বনাওঁতে আমাৰ কিমান খৰচা হয় সেই বিষয়ে আপোনালোকক জনাই থোৱা আছে, আপোনালোকে চাব পাৰিব। বন্ধুসকল, কণ্টেক্ট ফাৰ্মিং যদি আমি কৰোঁ, আমাৰ লাভ বহুত আছে, নোহোৱা নহয়। আজি মই 17 পৰা 18 বছৰ মোৰ ৰানিং যিহেতু চলি আছে, মই কণ্টেক্ট ফাৰ্মিঙৰ লগতে জড়িত আছোঁ। বন্ধুসকল, আপোনালোকে চাব পাৰে মই প্ৰথম 1200 কেপাচিটিৰ পৰা 1300 কেপাচিটিৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। আজি আপোনালোকে 3033লৈকে মোৰ বৰ্তমান মুৰ্গী ধুনীয়াকৈ আছে। 2খন ফাৰ্ম আছে, আপোনালোকৰ আৰু এখন ফাৰ্মো আপোনালোকক দেখাম। পোনপ্ৰথমে বন্ধুসকল, আমাৰ যিহেতু ফাৰ্ম বনাব লাগিব, ফাৰ্ম বনাই কিনে আমি গোটেই ডিংকাৰ ফিডাৰ গোটেই আমি নিজে কিনিব লাগিব। তাত আমাৰ খৰচা হয়। আপুনি যদি কম খৰচত যদি ফাৰ্ম বনাব বিচাৰে, তেনেহ'লে আপুনি ত্ৰিপাল ছেটৰে বনাই ল'ব। পোনপ্ৰথমে যিহেতু মই ছাজেষ্ট কৰি আপোনালোকে ত্ৰিপাল ছেটৰ বনাই কিনে পিছলৈ আপোনালোকে ধুনীয়াকৈ খেৰৰটো ফাৰ্ম বনাবলৈ চেষ্টা কৰিব। বন্ধুসকল, সেইটো আপোনালোকে ডিছক্ৰিপশ্যনত গৈ চাব আৰু আপোনালোকে কমেণ্টত মোক জনাব আপুনি কম খৰচত কিমান খৰচত বনাব পাৰে, সেইটো আপোনালোকে কমেণ্টত জনাব। মই আৰু এটা ভিডিঅ' লৈ আহিম, যিহেতু মই কণ্টেক্ট ফাৰ্মিঙৰ বিষয়ে যিহেতু আপোনালোকক ক'ব গৈ আছোঁ। আপোনালোকে পোনপ্ৰথমে আপোনালোকে ঘৰটো বনালে, ঘৰটো বনোৱাৰ পিছত আপোনাৰ কি হ'ল, ঘৰটো যদি আপুনি বনোৱাৰ পিছত আপোনাৰ সামগ্ৰীবিলাক কিনিব লাগিব। যিবিলাক আপোনাৰ বাচন বৰ্তন এইবিলাক ফিডাৰ আপুনি চাব পাৰে, এইবিলাক ফিডাৰ এইবিলাক কিনিব লাগিব আপোনালোকে। এইবিলাক যিবিলাক দেখা পাইছে ফিডাৰ ডিংকাৰবিলাক, সেইবিলাক গোটেই আমি কিনিব লাগিব। কিনি কেনে আমি তাৰপিছত আমাৰ ড্ৰাম, যিহেতু পানীৰ কাৰণে আমাক ড্ৰাম লাগিব, ড্ৰামো আমি কিনিব লাগিব। এইবিলাক গোটেই আমি সামগ্ৰী কিনি আৰু ইলেক্ট্ৰিচিটি যিবিলাক ইলেক্ট্ৰিচিটি যিবিলাক আমাক যেনেকৈ লাইটৰ আমাৰ প্ৰয়োজন হয় ফাৰ্মত, আৰু আপোনাৰ যিহেতু পানী তোলাৰ কাৰণে যিহেতু মটৰ, যিহেতু পাম্প, সেইটো আপোনাৰ দৰকাৰী হয়। যদি কুঁৱা থাকিলেতো খুবেই ভাল বন্ধুসকল। যিহেতু মোৰ টিউবকলহে আছে, মই তাত মটৰ ফিট কৰা আছে, সেইদৰে মই পানীটো কৰি কিনে ব্ৰইলাৰক খুৱাওঁ। যিহেতু আপোনালোকে পিছত দেখা পাইছে সেই ড্ৰামটো, তাৰ 500 লিটাৰৰ যিটো ড্ৰাম, আপোনালোকে পাৰিলে সেইটোও কৰিব পাৰে। এতিয়া পোনপ্ৰথমে আমি যিহেতু কোম্পানীয়ে কিমান হাজাৰ কেপাচিটিৰ পৰা পোৱালি দিয়ে, সেইটো এটা আমাৰ ডাঙৰ এটা প্ৰশ্ন হয়। আপোনালোকৰ সকলোৰে সেইটো প্ৰশ্নটো উঠি আছে হ'বলা, সেইটো মই আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিছোঁ। পোনপ্ৰথমে কমেও আপুনি হাজাৰ পোৱালি কিন্তু আপুনি লৈ কেনেহে আৰম্ভ কৰাটো প্ৰথম ষ্টাৰ্টিংটো কৰি ল'ব। কাৰণ 1000 পোৱালিৰ পৰা যদি আপুনি কম লয়, তেনেহ'লে আপোনাৰ যদি মৰ্টেলিটি পাৰ্চেণ্টটো যদি বাঢ়ি যায়, তেতিয়া আপোনাৰ বহুত অসুবিধা হয়। কিন্তু আপুনি হাজাৰৰ পৰা তলৰ 900লৈকেনো দিয়ে বুলি শুনা পাওঁ, কিন্তু মই আজিলৈকে পোৱা নাই। আপুনি পৰাপক্ষত 1000 পোৱালিৰ পৰাই নহ'লে 1100-1200 পৰা ষ্টাৰ্ট কৰক। ধুনীয়াকৈ আপোনাৰ কৈছোঁ নহয়, ইমান ভাল মানে এটা
কোম্পানী কণ্টেক্ট ফাৰ্মিং কৰিলে কোনো ধৰণৰ ইমান হেডেক আহি নপৰে, মাল বেচাত আমাৰ কোনো ধৰণৰ অসুবিধা আহি নপৰে। তেওঁলোকে সময় হৈ গ'লে ধুনীয়াকৈ মালটো উঠাই লৈ যায়, আমাৰ কোনো ধৰণৰ অসুবিধা আহি নপৰে। বন্ধুসকল, এতিয়া আমি যিহেতু ফাৰ্ম অলৰেডি বনালোঁ, তাৰপিছত আমাৰ এটা এগ্ৰিমেণ্ট যিহেতু চুক্তিবদ্ধ আমি কৰিবলগীয়া হয় কোম্পানীৰ লগত। এই চুক্তিৰ কাৰণে আমাৰ যিহেতু ডকুমেণ্টছৰ প্ৰয়োজন হয়, যিহেতু আপোনাৰ মাটিৰ যিহেতু খাজানা আপোনাৰ ৰচিদ হ'লেও হয়, আপুনি লাগিলে মই সেইটো এটাও ভিডিঅ' বনাই দিম, যদি আপোনালোকক লাগে আপোনালোকে কমেণ্টত জনাব বন্ধুসকল। তথাপি মই থুলমূলকৈ কৈ থওঁ, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আই ডি আৰু লগতে আপোনাৰ আজিকালি ই-দলিন ওলাইছে, ই-দলিন 100 টকীয়া দুটা ল'ব। তাৰপিছত আপুনি বেংক পাছবুক, লগতে বেংক পাছবুকৰ লগত আপোনাৰ যোনটো চেক পাৰ্ট হয়, চেক পাৰ্টটো আপোনাৰ দুটা আপুনি ব্লেংক চেকত আপুনি চাইন কৰি দিব লাগিব। হয় বন্ধুসকল, এইটোৱে হয় প্ৰথম এগ্ৰিমেণ্ট হোৱাৰ পিছত কোম্পানী আমাক কি দিয়ে, সেইটো এটা আমাৰ বহুত, যদি নতুন ফাৰ্মাৰ যিসকলে নতুনকৈ যদি কৰিম বিচাৰে তেওঁলোকৰ কাৰণেহে এইটো প্ৰশ্ন। কিন্তু পুৰণাসকল যিহেতু আমাৰ পুৰণাসকলতো গোটেই গমেই পায়, যিহেতু যিবিলাকে কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে। তথাপিও এটা যদি 1200-1300 কেপাচিটি যদি আপুনি ফাৰ্ম বনায়, কম হ'লেও মই ধৰি থৈছোঁ 60-70 হাজাৰ টকা আপোনালোকে ধৰি থওক, নিজে 60 হ'লেও আপুনি ফাৰ্মটো বনালে 60-70 হাজাৰ টকা এটা মিনিমাম এটা আপোনালোকক কৈ থৈ দিছোঁ, কাৰণ এইটো প্ৰশ্ন আপোনালোকৰ লগত আছে, যিহেতু আপোনালোকে ভাবি আছে, সেয়ে মই এটা থুলমূলকৈ কৈ দিছোঁ। তাৰপিছত কোম্পানীয়ে আমাক তাৰ বাবদ আমাক কি দিয়ে, পোৱালি দিয়ে, তাৰপিছত আমাক দানা দিয়ে, সময়মতে দানা দিয়ে। ডেইলি এটা আমাৰ ছুপাৰভাইজাৰ, যিটো আমাৰ সদায় আহি কেনে ডেইলি আহি কেনে দেওবাৰ বাদে তেওঁলোকে ডেইলিক আহি নিৰীক্ষণ কৰি থাকে, ফাৰ্মত কি হ'ল, আজি মুৰ্গী মৰিছেনে নাই, না মৰিছে, এইটো মুৰ্গীটো ফালি চাব, কি বেমাৰ পাইছেনে নাই, এনেদৰে আমাক বহুত গাইড কৰি থাকে। যেতিয়ালৈকে মুৰ্গী লিফটিং নহয় তেতিয়ালৈকে গাইড কৰি থাকে। আৰু আপোনালোকক যিটো পোৱালিটো আপোনালোক দিবই, তেওঁলোকে দানাও তেওঁলোকে দিয়ে। আৰু আপুনি যিবিলাক মেডিচিনৰ ক্ষেত্ৰত যিহেতু যিবিলাক পানী চাফা কৰা এচিটিক এচিড আৰু আপোনাৰ যিবিলাক স্প্ৰে, সেইবিলাক কোম্পানীয়ে দিয়ে, সেইবিলাক গোটেই কোম্পানীয়ে দিয়ে। কিন্তু কেইটামান ভিটামিন আমি নিজেও কিনিবলগীয়া হয়। লিভাৰ কিন্তু কিছুমান কোম্পানীত থাকে, কিছুমান কোম্পানীত নাথাকে। যিহেতু মই প্ৰিমিয়ামত আছোঁ, প্ৰিমিয়ামত কিন্তু আছে বৰ্তমানলৈ আপোনাৰ লিভাৰটো তেওঁলোকে নিজে দিয়ে। যিহেতু বেলেগ কোম্পানীত বেলেগ কথা, সকলোৰে নিয়ম অলপ বেলেগ হয়। এইবিলাক গোটেই তেওঁলোকে আমাক 40 দিনৰ কাৰণে তেওঁলোকে আমাক 2-3 লাখ টকা ইনভেষ্ট কৰে। যিহেতু মোৰ দুখন ফাৰ্ম আছে, মই দুখন ফাৰ্মত বেছি কেতিয়াও পোৱালি নলওঁ, 2400 নাইবা 2500, কিন্তু 3000-3100 খায়, কিন্তু মই কেতিয়াও নলওঁ। আপোনালোকে সেইটো ভুল নকৰে। যদি নতুনকৈ আপোনালোকে কৰিব বিচাৰিছে আপোনালোকে কম পোৱালিৰ পৰা আৰম্ভ কৰক, কিন্তু মোৰ 3200-3300 মুৰ্গী খায়, কিন্তু মই সেইখিনি নলওঁ। এতিয়া আমাৰ স্কুৱেৰ ফুট কেনেকৈ আমাক পোৱালি দিয়ে, তেওঁলোকে 1.4 কিছুমান ফাৰ্মে এইটো স্পেচ অনুসৰি দিয়ে, এটা মুৰ্গীৰ কিমান স্পেচ থাকিব লাগে, আৰু কিছুমানে দিয়ে 1.3টো দিয়ে। যিহেতু সুগুনা কোম্পানী 1.3টো তেওঁলোকে পোৱালি ছাজেষ্ট কৰে। আপোনাৰ পৰাপক্ষত 1.4 নহ'লে 1.5 এইটো চাফিচিয়েঞ্চি। কাৰণ যিবিলাক মাটিৰ ফাৰ্মত, যিবিলাক চাঙৰ ফাৰ্মাৰবিলাকতো আৰু 1.2টো আপোনাৰ পোৱালি ধুনীয়াকৈ হিচাপ কৰি তেওঁলোকে দিয়ে। এতিয়া আমাৰ যিহেতু কোম্পানী এতিয়া আমাৰ টকা দিয়ে, এইটোতো সকলোৰে প্ৰশ্ন আছে বন্ধুসকল। এইটো আপোনালোকৰো এইটো যিহেতু আমি ইমান টকা ইনভেষ্ট কৰি ফাৰ্মটো বনাই লওঁ, বনোৱাৰ পিছত কোম্পানী আমাক কি ধৰণে টকা দিয়ে সেইটো আমি জানি থোৱাটো অতি ভাল। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কিন্তু বহুত ডাঙৰ ইনফৰমেশ্যন দিব গৈ আছে। আপোনালোকে এই ইনফৰমেশ্যনৰ পৰা বাদ পৰি যাতে নাযাব, মই সেইটো ৰিকুৱেষ্ট। আপোনালোকে পৰাপক্ষত মোৰ ইউটিউব চেনেলটো ৰাজু ঠাকুৰী ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গুৰু ইউটিউব চেনেল হয়, আপোনালোকে তাত গৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ফেচবুক পেজো আছে ৰাজু ঠাকুৰী, তাতো গৈ আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল। কাৰণ আপোনালোকে যিমান মোক উৎসাহ দিব, সিমানে মই পল্ট্ৰি ছেক্টৰৰ যিকোনো আপোনালোকক যিকোনো বিষয়ে আপোনালোকে কমেণ্টত মোক জনাব। ভিডিঅ'টো দীঘল হৈ যাব, কিন্তু আপোনালোকে স্কিপ নকৰাকৈ একবাৰ চাব, আপোনালোকে নেক্সটবাৰ আপোনালোকে চাব নালাগে। নেক্সটবাৰে আপোনালোকে ধুনীয়াকৈ ফাৰ্ম বনালে হ'ল। তাৰপিছত আমাক কোম্পানীয়ে টকা আমাক দিয়ে, তেওঁলোকে কষ্টিঙৰ ওপৰত ডিপেণ্ড কৰে বন্ধুসকল। কষ্টিং, এতিয়া মেইন কষ্টিং, আমি কষ্টিং কেনেকৈ কিমান কষ্টিং হ'লে কিমান টকা দিয়ে, সেইটো সকলোৰে যদি আপোনালোকে ফাৰ্ম কৰাৰ আগতে সেইটো জানি থোৱাটো অতি দৰকাৰী। কিন্তু কোম্পানীয়ে অলৰেডি তেওঁলোকে কৈ থোৱা থাকে, তেওঁলোকে
কিছুমান কোম্পানীৰ 85 কষ্টিং থাকে, যিহেতু আমাৰ প্ৰিমিয়াম কোম্পানীৰ 85 কষ্টিং থাকে। কিছুমান যেনেকৈ সুগুনা কোম্পানীও কেইটামান আছে, যিহেতু মই আমাৰ জাগিৰোড ব্ৰাঞ্চত বহুত কোম্পানী আছে, কমচে কম 10-12টামান কোম্পানী আছে। কেইটামান কোম্পানী উঠি গৈছে বুলি শুনা পাইছোঁ। ৰয় কোম্পানী যিহেতু উঠি গৈছে, সেইটো মই কৈছোঁ। বাৰামতী কোম্পানী উঠি গৈছে, আমাৰ ইয়াত নাই। কিন্তু সোনা কোম্পানীও বৰ্তমান আমাৰ ইয়াত নাই, ক্ষেত্ৰী ব্ৰাঞ্চত আছে। আমাৰ ইয়াত কি আছে মই কোম্পানীও কেইটামান কৈ দিম। এটা RMP আছে কোম্পানী, এটা প্ৰিমিয়াম আছে, এটা সুগুনা আছে, 3টা যিহেতু হৈ গ'ল। IB আছে, 4টা হৈ গ'ল। তাৰপিছত আপোনাৰ এই প্ৰাইম আছে 5টা সৰ্গেছৰ কিবা শুনা পাইছোঁ, সেইটো মই লোৱা নাই। আপোনালোকে যদি জানে কমেণ্টত মোক জনাব, যদি আপোনালোকে লৈছে পোৱালি। কিন্তু ৰয় কোম্পানী এইটোত মই পোৱালি পুহিছিলোঁ, যিহেতু মোৰ লগৰ আছিলে। তাৰপিছত আপোনাৰ এইবিলাক গোটেই বৰ্তমান কোম্পানী এইবিলাক ৰানিঙত আছে। চাব কোম্পানী, গোটেই কোম্পানী আপোনালোকক যদি আপোনালোকে ইমানদাৰী ধুনীয়াকৈ যদি কাম কৰি যায়, আপোনাক ধুনীয়া টকা এটা দিব। কিন্তু আপুনি যদি লোভ বেলেগৰ কথা শুনি যদি আপুনি নহয় বেলেগ ছাইডৰ পৰা যদি ইনকাম কৰোঁ বুলি সোনকালে যদি আপুনি টকা ইনকাম কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে এইটো বাই মিষ্টেক হ'ব। আপুনি এইটো মনত কেতিয়াও লৈ নানিব। পৰাপক্ষত আপুনি কোম্পানীয়ে কোৱা ধৰণে আপুনি কৰি যাওক। কোম্পানীয়ে আপোনাক কেতিয়াও আপোনাক নেপেলায়, কোম্পানীয়ে আপোনাক দিবই টকা। যদি তেওঁলোকৰ যিবিলাক ছিষ্টেম ৱাইজত যিবিলাক তেওঁলোকে বনাই থোৱা আছে, তাৰ ভিতৰত যদি আপুনি ৰিজাল্টটো দিয়ে, আপোনাক টকা দিবই। যিহেতু প্ৰিমিয়াম কোম্পানীৰ যিহেতু মই আছোঁ, প্ৰিমিয়াম কোম্পানীত কেনেকৈ আপোনাৰ 85 যিহেতু তেওঁলোকৰ কষ্টিং হয় বন্ধুসকল। তেওঁলোকে 85 কষ্টিঙত আপোনাৰ তেওঁলোকে 8.5 টকা এনে 8.5 টকা চামথিং দিয়ে। তাৰপিছত আপোনাৰ কষ্টিং এতিয়া চব নতুন ফাৰ্মাৰসকলৰতো যিহেতু কুৱেশ্যন এটা আহে, কষ্টিং মানেনো কি? সেইটো এটা সকলোৰে আহে, আপোনাৰ নহয়, সকলোৰে আহে। কষ্টিং হ'ল প্ৰথম কষ্টিঙৰ বিষয়ে আপোনালোকক অলপ থুলমূলকৈ দি দিছোঁ। যদি আপোনালোকক ইয়াৰ বিষয়ে ভিডিঅ' লাগে, আপোনালোকে মোক কমেণ্টত যাওক। কষ্টিং হ'ল আপোনাৰ যিহেতু আপোনাৰ তাত দানা যিহেতু পোৱালি দিছে, পোৱালি আপোনাৰ ৰেট ধৰিব। ৰেট যদি 36কৈ ধৰে, চব কোম্পানীৰ বেলেগ ধৰণৰ, কিন্তু আপোনালোকে সেইটো কৈ নাযাব। যিহেতু 36 যদি পোৱালি ধৰে, তেওঁলোকে ছুপাৰভাইজাৰৰ নামত, তেওঁলোকে আপ ডাউন কৰাৰ নামত 2 টকাকৈ ধৰে। 36, 37, 38 হ'ল, মেডিচিনৰ নামত 1 টকাকৈ ধৰে। 38, 39 টকা হ'ল, হয় বন্ধুসকল, 39 টকা। এতিয়া তেওঁলোকে ফিড যিটো দানা আপোনাক দিয়ে, দানা কেইটকাকৈ ধৰে, কোম্পানী ৱাইজ সকলোৰে বেলেগ। যিহেতু আমাৰ যেনে প্ৰিমিয়াম কোম্পানী তেওঁলোকে 40 টকাকৈ ধৰে। 40 টকাকৈ আপোনাৰ তাত দানা কিমান বেগ পৰিলে, কিমান কেজি খালে, গোটেই আপোনাৰ ইনটু কৰি কিনে যদি 50 কেজি যদি দানা কেই পেকেট আহিছে, গোটেই এইটো 6000, 5000 কিমান কেজি খাইছে দানা, সেইটো আপোনাৰ 40 টকাকৈ তেওঁলোকে হিচাপ কৰি লয়। আৰু লগতে আপোনাৰ পোৱালিৰ যদি 38কৈ 39কৈ আপোনাৰ এই ঔষধ মিলাই যদি 39কৈ ধৰে, এইবিলাক গোটেই আপুনি ইনক্লুড কৰি কেনে আপোনাৰ মানে টকাবিলাক প্লাছ কৰি কেনে তেতিয়া আপোনাৰ মুঠত আপোনাৰ মুৰ্গী যেতিয়া লিফটিং হৈ যায়, লিফটিং হৈ কিমান কেজি ওলালে, তাৰ লগত যোনটো হৰণ কৰি যোনটো কষ্টিং ওলায়, যোনটো পাৰ্চেণ্ট ওলায়, সেইটোকে কষ্টিং বুলি কোৱা হয়। তাৰ ওপৰত ভিত্তি কৰিহে আপোনাৰ টকা যায়। যদি আপোনাৰ কষ্টিং যদি 85 থাকিব লাগে, যদি 84 আছে, তেনেহ'লে 7.5 টকা আপোনাক দি আছে, যদি 25 পইচা আৰু আপোনাৰ প্লাছ হ'ব। যদি 85ৰ পৰা যদি আপুনি 86ত দি দিলে, আপোনাৰ আকৌ 25 পইচা মাইনাছ হ'ব। সেনেকৈ মাইনাছ হৈ যায় বন্ধুসকল। কষ্টিং এইটোকে কয়। আৰু তেওঁলোকে CFCৰ ওপৰতো দিয়ে। CFC বেছিকৈ কষ্টিং হয়, কষ্টিঙৰ ওপৰতে গোটেই ডিপেণ্ড হৈ থাকে। কি আপুনি যদি কম দানা খুৱাই যদি ৱেইট বেছি দিছে, তেনেহ'লে আপোনাৰ ধুনীয়া মুনাফা এটা আছে। যোৱাবাৰে মোৰ 1.67ৰ ভিতৰত মই যিহেতু ৰিজাল্ট দিছোঁ, মই 2400 মুৰ্গী 150 মুৰ্গীমান মৰিছিলে, তেতিয়াও মই ধুনীয়া এটা পইচা পাইছোঁ। কমচে কম 11 টকা পাৰ কেজিকৈ পাইছোঁ। এতিয়া মানুহবিলাকে কয় 11 টকা ইমান বেছি নে? কিন্তু বহুত বেছি। যেনে আমাৰ 6000, 7000 টন মাল উঠে। যেহেতু 5000, 6000 যদি 5000, 6000 যদি আপোনাৰ 2 টন, 3 টন, 4 টন, 5 টন, 6 টন যদি এনেধৰণে মাল উঠে, আপুনি ইনটু কৰি চাব। মই যোৱা বছৰ 60, 61, 62 এনেকুৱা ধুনীয়াকৈ এটা পইচা হৈছে। আৰু লগতে মই নিজে খাইছোঁ, আৰু মই ৰিলেটেডবিলাককো, যিহেতু আমাৰ ৰিলেটেড যিবিলাক আলহীবিলাক আছে, সিহঁতকো ভগাই দিছোঁ। বন্ধুসকল এতিয়া চাই লওক
কিমান মানে এতিয়া আপোনাৰ 7.5 টকা 8 টকা বুলি আপোনালোকে মন মাৰি যদি নকৰে সেইটো আপোনালোকৰ বহুত বাই মিষ্টেক হয় আপোনালোকে এইটো ভুল নকৰিব যিহেতু ভিডিঅ' বহুত দীঘল হৈ গৈছে মই সোনকালে মই ভিডিঅ'টো আপুনি যেহেতু ফাৰ্ম বনোৱাৰ পিছত আপুনি পোৱালি তেওঁলোকে দি দিলে পোৱালি দিয়াৰ পিছত আপুনি ধুনীয়াকৈ 40 দিনত ৰেডি কৰি দিলে মালটো ৰেডি কৰাৰ লগে লগে তেওঁলোকে ধুনীয়াকৈ নিজৰ তেওঁলোকৰ বেপাৰী আছে ট্ৰেড সিহঁতৰ নিজে কৰে তেওঁলোকে ধুনীয়াকৈ বেপাৰীকেইটা আহি কিনে ধুনীয়াকৈ মালটো উঠাই লৈ যায় আপোনাৰ কোনো ধৰণৰ টেনশ্যন নাথাকে মুৰ্গী যিহেতু উঠাই লৈ যোৱাৰ পিছত আপোনাৰ আকৌ 15 দিনমান গেপ দিব 15 দিনমান গেপ দিয়াৰ পিছত আকৌ পোৱালি আপোনাক ফোন কৰি কিনে ক'ব পোৱালি যিহেতু আহিছে আপুনি ফাৰ্মটো ৰেডি কৰক আপুনি আকৌ চাফা কৰি আপুনি ৰেডি কৰিব লাগে বন্ধুসকল কোম্পানী ফাৰ্মিং কৰিলে লছ নাই মই কৈছোঁ মই ইমান বছৰ ধৰি 17-18 বছৰ ধৰি মই যিহেতু কৰি আছোঁ আপোনালোকেও কৰক প্ৰফিট আছে কোম্পানী ফাৰ্মিঙে কোম্পানীয়ে কেতিয়াও টকা নিদিয়াকৈ নাথাকে কিন্তু আপোনালোকে ইমানদাৰিত কৰিব বেলেগৰ কথা কেতিয়াও নুশুনিব কোম্পানী অনুযায়ী আপুনি কাম কৰি যাব সদায় আগুৱাই যাব পাৰিব মই পোনপ্ৰথমে মোৰ গাঁৱত যিহেতু মোৰ গাঁও আপোনালোকক যিহেতু কৈয়ে দিওঁ বিহিতা গাঁৱত যিহেতু পোনপ্ৰথমে যোনটো এইটো কোম্পানী ফাৰ্মিং কোনো অনা নাছিলে প্ৰথম মই আনিছিলোঁ মই আৰু মোৰ লগৰটো মিলি আনিছিলোঁ এতিয়া চাওক আমাৰ ইয়াত এতিয়া কমেও আপোনাৰ 12-14খন বৰ্তমান মানে আপোনাৰ ফাৰ্ম হৈ গ'ল আপুনি ভাবি চাওক যিসকল নতুনকৈ যিহেতু ভাবিছে তেওঁলোকে যদি কোম্পানী ফাৰ্মিং কৰিলে লাভ হয় নে লছ হয় আপোনালোকে যিহেতু এইটো ভিডিঅ' চালেই সদায় লাভ আছে আপোনালোকে কৰি থাকক আগুৱাই গৈ থাকিব পাৰিব আৰু লগতে মোৰ আৰু এটা ফাৰ্মো আছে সিফালে আছে আপোনালোকে চাব পাৰিব সেইটো চাইডেও আছে এটা সেইটো মিলাই কিনে মোৰ গোটেই 3000 কিমান কেপাচিটি আছে এতিয়া চাওক বন্ধুসকল আপোনালোকে আৰু এবাৰ আপোনালোকক গোটেই ফাৰ্মটো দেখাই দি আছোঁ এইটো চাব পাৰিব আপুনি গোটেই যিহেতু আজি আপোনাৰ বেছি দিন হোৱা নাই আপোনাৰ 25 দিনমান হৈছে এভাৰেজ যিহেতু ভালে আছে 1 কেজি 100 প্লাছত যিহেতু এভাৰেজ আছে আপোনালোকে চাব পাৰিব যেহেতু লিফটিং কৰা সময় হ'ব এতিয়া 40 দিনত যিহেতু মুৰ্গী উঠাই নিব আপোনালোকেও যদি এনেকৈ কৰিম বুলি ভাবিছে আপোনালোকে ভাবি নাথাকিব সদায় কাম কৰি যাব আপুনি প্ৰেক্টিকেলি যদি কৰি যায় কেতিয়াও আপোনাৰ লছ নহয় এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ পাৰিলে ভিডিঅ'টো যদি আপোনালোকক যদি লাভ হোৱাৰ দৰে পায় তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ জয় হিন্দ জয় আই অসম